হাই, আজি ৰাতিপুৱাই ভাবিছোঁ এটা ভিডিঅ' আৰম্ভ কৰোঁ। এইটো ফুলকবি দেখিছেনে? বৰমাহঁতৰ ঘৰত লাগিছে। ইমান ডাঙৰ ডাঙৰ ফুল হৈছে ফুলকবিটোৰ। দেখিয়ে মৰম লাগিলে, ভাবিলোঁ নিজেও চাওঁ। যেতিয়া দেখি মনটো ভাল লাগিলে, গতিকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। নিজৰ ঘৰত লগা পাচলি এনেকুৱা হ'লে মনটোৱে ভাল লাগে ন? চাহ তাহ খাই বৰমাহঁতৰ লগতে লেকচাৰ দি থাকোঁতেই মামা ছোৱালীজনীয়ে ফোন কৰিলে। তেওঁলোকৰ বোলে আজি আলু খান্দিব। গতিকে আলু খান্দিব আৰু মাছ চেতিয়া নাযাব, হ'ব পাৰে নি? লৰালৰিকৈ চাহ তাহ খাই আজৰি হৈ বাচন চাচন ধুলোঁ আৰু মানুহজনক খুৱাই বুৱাই অফিচলৈ পঠালোঁ। আৰু মোক ভিনদৈ লৈ আহিলে। অকলে আহিবলৈ নোৱাৰোঁ, ছোৱালীক লৈ দিগদাৰ হয়, গতিকে ভিনদৈ লৈ আহিলেগৈ। এইজোপা বাৰু কি গছ জানেনে কোনোবাই? জনাবচোন মোক মেছেজ এটা কৰি। কি গছ, কি বুলি কয় আপোনালোকে? খেতি কৰিলে আচলতে ইমান ডাঙৰকৈ কৰিব লাগে, তেতিয়া কৰাসকলৰ মনটোও ভাল লাগে আৰু লাভো হয়। তেওঁলোকৰ বাৰীখন বহুত ডাঙৰ, যথেষ্ট ডাঙৰকৈ কৰিছে খেতি। আহি মনটো ভাল লাগি গ'লগৈ। এইবোৰ যে দেখিছে, এইবোৰ মটৰ মাহ হৈছে আৰু মানে খাব পৰা হৈছে যদিও বহুত বেছি ডাঙৰ হোৱা নাই গছবোৰ, হ'লেও মটৰ কিন্তু লাগিছে ধুনীয়াকৈ। দেখিছেনে লাইন লাইনকৈ বহুত খেতি। দেখ কিমান ডাঙৰ, এই একদম লাষ্টলৈকে। এইফালে এয়া আৰু এইফালে সেই নীলাতি পাললৈকে। বাহ, ক'ত আহিলা? আপা ঘৰ আহিলা? কি খাইছা? আমি আলু খান্দিবলৈ আপা ঘৰ আহিলোঁ। তুমি ক'ত বহিছা? কি খাইছা? অ'কে, খাবলৈ কেনেকুৱা? অ'কে, খাই থাকা দেই। চব ভাগে ভাগে কামত লাগি গৈছে। এইখন দেখিছেনে? এইখনক কি বুলি কয় নাজানো। চকা এটা আছে আৰু এইখন ঘৰত মানে জাবৰ চাবৰ পেলাবলৈ, কিবা কিবি কাম কৰিবলৈ, বস্তু অনা নিয়া কৰিবলৈ সুবিধা হ'বৰ কাৰণে বনাই লৈছে গৃহস্থই। ভিনদৈ আকৌ সেইখন আনিছিলে অকণমান সময়ৰ কাৰণে কিবা কৰিবলৈ। আমাৰ পোৱালিকেইটাই পায়, তাহাঁতৰ কি উৎপাত, সেইখনতে উঠাই লৈ ফুৰিছে ভনীয়েকক। আৰু এইফালে এয়া বনি আছে গাহৰি মাংস। আৰু এইটো ভিডিঅ' মই 30 তাৰিখৰ দিনাখন কৰিছোঁ, কিন্তু আপোনালোকে চাবলৈ কেতিয়া পাব নাজানো। যেতিয়া সুবিধা পাওঁ এডিট কৰিবলৈ, ভইচ অভাৰ দিবলৈ, তেতিয়াই মই আপোনালোকলৈ আগবঢ়াম। চাব, ভাল লাগিলে লাইক এটা কৰিব। আৰু আহি গ'লে টি পাৰ্টি, চিংৰা আৰু চাহ, গাখীৰ চাহ। কাম কৰি কৰি ডিঙি শুকাই গৈছে সকলোৰে, গতিকে ভাবিলোঁ গাখীৰ চাহ একাপ হৈ যাওক। এয়া গাখীৰ চাহ খাইছে চবেই। আৰু এফালে এয়া বইল আলু। ভাত বনোৱা আগতে আলু বইল কৰি ল'লে। নতুন আলু যিহেতু এনেকৈ খোৱাৰ মজাই বেলেগ গৰমে গৰমে। গতিকে এতিয়া বইল আলু। আজি খন্দা আলু এয়া অলপ নিলে বাৰু ভিতৰলৈ। আৰু এয়া লাহে লাহে ভিনদৈ কঢ়িয়াই আছে। ইয়াত ইমানখিনি আছেই। আৰু মই ক'ৰবাত যাম ভিডিঅ' নকৰিম সেইটোতো হ'বই নোৱাৰে। মনটোৱে ভাল নালাগে। মই যি দেখোঁ আপোনালোকক দেখুৱালে ভাল লাগে, গতিকে দেখুৱাই গৈছোঁ। আৰু মই আহিলোঁ ভিতৰলৈ অকণমান আলু ভাজিবলৈ। আলু আৰু বাৰীতে লগা মটৰ আছে, সেয়া অকণমান ভাজি বনাবলৈ ক'লে বহুত বেছি নহয়, কমকৈ, মানে চবেই বৰকৈ নাখাবই যে। গাহৰি মাংস থাকিলে আমাৰ বেছি বস্তুৰ প্ৰয়োজন নহয়, মানে সেইকাৰণে কমকৈ ভাজিলোঁ। আপোনালোকক ভাবিলোঁ আলুখিনি এবাৰ দেখাই দিওঁ। এই আলু চাওক, আলু কিন্তু যথেষ্ট ওলাইছে। দিছিলে 25 কেজি,
কিন্তু 6 কুইণ্টেল মান ওলাইছে দেই আলু। একেদিনাই খান্দি হোৱা নাই বাৰু, আমি সামৰণি দিনাখনে গৈছোঁ। আজি সামৰণি আছিলে, আজি খান্দি সকলোখিনি হৈ গ'লগৈ। আগৰ পৰাই তেওঁলোকে খান্দি আছিলে কম কমকৈ, কিন্তু মানুহ সৰহকৈ হ'লে একেদিনাই হয়। আৰু বতৰটো এইকেইদিন বহুত বেয়া হৈ আছে, ডাৱৰীয়া হ'ব মানে বৰষুণ দিব হৈ আছে যে, গতিকে সকলো লাগি ভাগি খান্দি দিলোঁগৈ। আৰু মইনো কি খান্দিব পাৰিছোঁ, কিন্তু হ'লেও অলপ ইটো সিটো কৰি দিলেও সহায় পাই যে, সেইকাৰণে গ'লোঁ মই বিশেষকৈ। খেতিয়কে আমাৰ ন মেইন খেতিয়ক। কিমান ওলালে আপোনাৰ আলু? 6 কুইণ্টেল মান ওলাইছে দেই আলু এবাৰ। আৰু বেঙেনা সেয়া লাগি আছে ন? আৰু কি কি আছিলে আপোনাৰ? আৰু বাহ বাহ, আৰু সেই মটৰো আছে ন? আৰু সেইটো কি ৰঙালাও নিচিনা সেইটো যে? ভিনদেউৱে বহুত কষ্ট কৰি খেতিডৰা উঠাইছে দেই। ৰাতি ডিউটি কৰে ইলেক্ট্ৰিচিটি বৰ্ডত, আৰু দিনত এয়া খেতি। ইমান ডাঙৰ খেতিডৰা এনেকৈ কৰা ইমান সম্ভৱ নহয় সকলোৰে কাৰণে, কিন্তু তেওঁৰ ধৈৰ্য মানি গৈছোঁ দেই। ইমান ডৰা বাৰী খেতি, এয়া কবি, বেঙেনা, আলুটো হৈ গ'ল, এফালে লাই, বেঙেনা, এইফালে এয়া মটৰ, ৰঙালাও লাগু লাগু হৈছে আৰু ফুলিছে, জাতিলাও তেনেকৈ অলপ অলপ ফুলিছে, আৰু অলপ দিনৰ ভিতৰতে খাব পৰা হ'ব নিশ্চয়। গছবোৰ চালোঁ, ভাল লাগিছে, বহুত ধুনীয়া হৈছে। বাৰীখন অলপ আঁতৰত আছিলে। এই বাৰীখনৰ ওচৰত যি ঘৰ আছিলে সেয়া আছিলে ডাঙৰ বা, মানে মামাৰ ছোৱালী ডাঙৰজনী। আৰু তাৰপাছতে আমি সৰু বাৰ ৰুমলৈ আহিলোঁ। সৰু বাহঁত থাকে ভাড়া ঘৰত, আমি তেওঁলোকৰ ৰুমত আহি ফ্ৰেছ হৈ ল'লোঁ। আৰু এতিয়া ভিনদেউৱে মই চাহ খাম, বাই চাহ নাখায়, গতিকে আমি দুজনে এতিয়া চাহ খাই লওঁ। তাৰপাছতে ঘৰলৈ যাম, ভিনদেউ যাব ডিউটিলৈ, আৰু ময়ো তেতিয়া লগতে ঘৰলৈ যাম। গতিকে এতিয়া চাহ তাহ খাই ফ্ৰেছ হৈ লওঁ। আজিৰ দিনটোৰ ভিডিঅ' এইখিনিতে সামৰি দিওঁ। ঘৰত গৈ ভিডিঅ' কৰি থাকিবলৈ বিশেষ সময় নাপাওঁ, গতিকে আজিলৈ আহোঁ। আজিৰ দিনটোৰ ভিডিঅ' এইখিনিতে সামৰি দিলোঁ। বাই।